নমস্কাৰ আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এয়া ৰাতিপুৱা কলিজাক পঢ়াই আছো অকমান আৰু পঢ়াই থাকোনে ভাবিলো অকমান ভিডিঅ' কৰো আৰু তাই ভিডিঅ' কৰিলে খুব ভাল পায় দেখিছনে ভিডিঅ'টো কৰা দেখি একদম দৰি গৈ আছে তাই কৰেও বাউ দৰিং আৰু এই পিনে তাইক অকমান পঢ়াই মেলি আজৰি হৈ ঘৰৰ বাহিবন বিলাক কৰি আজৰি আৰু ইপিনে সিলাই আছে এটা ব্লাউজ 32 সাইডৰ সাইজ সিম্পল ব্লাউজটা সিলাইছো বয়ে দিছলা দুদিনৰ আগতে কিন্তু মই সময় মানে মিলাব নোৱাৰি ব্লাউজটো আজি হেছলাবলে সময় পাইছো আৰু দিনৰ এটা বজাত ব্লাউজটো দিব লাগে কিন্তু মই সোনকালে হল বাৰু সিলাই দিব পৰা হলগে আৰু সোনকালে আৰু ইমান মোৰ ঘৰণিয়া হৈ আছিল নহয় ইমান কষ্টই ব্লাউজটো সিলালো বৌ মাক ঘৰত বিয়া আছে সেইকাৰণে ব্লাউজটো সিলাব দিছিলে আৰু বৌ ব্লাউজ নহয় আছে কইনাৰ ভাগৰ সিলাই মেলি আজৰি হল আৰু এই পিনে মোৰ এয়া অভিনেত্ৰী বাইদেউ কি কৈছিলে ভাত দেই আপোনালোকে ভাত খোৱা অভিনয় লাগ ভাত না খায় কি কি বুলি কৈছে আৰবি ভাত খাওঁগে ভাত ভাত কেলা ভাত নেখোৱা হা ইনে নেখাওঁ নহয় পেটত একদম গুণগুণ হৈ যাব তাৰ পাছত আহি গলো গুণৰ যেহেতু বাৰ্থডে পালেহি তাই বাৰ্থডে কাৰণে এটা মুভিং 10 কেক বনাব লাগিব তাই ডিমান্ড এটা ইউনিকৰ্ন আৰু এটা মুভিং 10 কেক আৰু মুভিং 10 কেকটো বনাব কাৰণে মোক লাগে থাৰ্মোকল যেহেতু আপোনালোকে ভিডিঅ' চাই থাকিলে গম পাব কিহৰ কাৰণে লাগে থাৰ্মোকল দুখন লৈ লৈছো মানে অলপ উখ হ'ব লাগিব থাৰ্মোকল সেইকাৰণে দুখন লৈছো উখ হোৱাকে আৰু সেই দুখন গোল শেপত কাটি লৈছো ৰাউন্ড শেপত কাটি লৈছো আপোনালোকক দেখাই থাকিম কি কাৰণে লৈছো কি কৰিম আপোনালোকে সব গম পাই থাকিব খালি মোৰ ভিডিঅ' বিলাক চাই থাকিব তাই যেহেতু বাৰ্থডে পালেহি আৰু দুদিন আছে আৰু এপিনে এয়া হৈছে সন্ধিয়াৰ কাম দিনটো ব্যস্ততাৰ মাজত মই ভিডিঅ' একো নকৰিলো আৰু এয়া সন্ধিয়া বনাই আছো এটা কেক দাদাৰ ল'ৰা বাৰ্থডে কাইলে ভতিজাটোৰ আৰু তাৰ কাৰণে দাদাই ক'লে ৰেড কালাৰ ষ্ট্ৰবেৰী কেক এটা বনাই দিবলৈ আৰু মই ৰেড কালাৰৰ ষ্ট্ৰবেৰী কেক বনাবলৈ ললো আৰু মই কেক বনাওতেনে বাটিত যে সুগাৰ সিৰাপ দিছো হেতু দেখিছনে তাতে মই অলপ ক্ৰাছ দি লৈছো ষ্ট্ৰবেৰী তেতিয়া ফ্লেভাৰটো খাবলৈ মানে কেকটো খাবলৈ বহুত ধুনিয়া আহে ফ্লেভাৰটো আৰু সেইকাৰণে মই ষ্ট্ৰবেৰী ক্ৰাছটো দি পানী লগত মিক্স কৰি মই তেনেকে কেকটো সফট কৰি লওঁ আৰু পিনে এতিয়া মই আইচিং কৰি আছো এপিনে কলিজা দেখিছে সব যোগান মন্ত্ৰী হৈ আছে মানে ইটো লাগে বুলি কয় তাইহে দিব সিটো লাগ বুলি কয় তাই দিয়ে আৰু তেনেকে কেকটো বনাই হল আৰু বহুত দিনৰ মূৰত আজি কেক বনাইছো তাৰ কাৰণে বনাইছো আসলতে মই অৰ্ডাৰ নলুৱাই হলো সময় মিলাব নোৱাৰা জহতে একো কাম মানে যিকোনো কাম পটককেনে হাত ল'ব নোৱাৰা হৈছো আৰু আইচিং কৰোতেনে মই দেখিছেনে এখন প্লাষ্টিক টিকেট এটা ইউজ কৰিছো আপোনালোকে বাৰু এনেকে কৰে নে মই তেনেকে আইচিং কৰিলে আইচিংটো বেছি ধুনিয়া হয় আৰু মিহি হয় আৰু ৰেড কালাৰ কেকটো এনেকে ৰেড কালাৰ কৰি দিলো মই ডাইৰেক্ট কালাৰটো তাতে দি মানে যিখন প্লাষ্টিক লৈছো নহয় তাতে কালাৰটো দি মই এনেকে আইচিং কৰো তেতিয়া কালাৰটো ধুনিয়াকে ফুটি উঠে আৰু আপোনালোকে ভাবিব পাৰে তিতা হ'ব নেকি কিন্তু কেক খাবলৈ অকনো তিতা হোৱা নাই আৰু মই ওপৰত এটো বগা যিডাল ষ্টাৰ নজেল হয় হেতু ডিজাইন কৰি দিছো আৰু ইয়াতে তাৰ পছন্দ হোৱাকে মই ভাবিছো কাৰ্ড টপাৰ আছে এনেকে লগাই দিও আৰু সৰু ল'ৰা-ছোৱালী ভালো পাব দিয়কচোন আৰু এপিনে মই আইচিং কৰা হৈ গল আৰু ফিনিশিং কেনেকুৱা দেখিছে আপোনালোকে ক'বচোন এপিনে কাৰ্ড টপাৰ লগাই দিলতে কেকটো মানে ইমান বেছি ধুনিয়া লাগিছে নহয় আৰু কমপ্লিট হৈ গল মোৰ কেকটো বনাই আৰু দাদাকো মাতি দিলো কেকটো দিনতে লৈ যাব মানে এতিয়াই লৈ যাব কৈছো দিনত নহয় ৰাতিহে কাম কৰি আছো বাৰু তাৰ পাছত আহি গলো মই এই ষ্টেণ্ডাল সফা কৰিবলৈ ইমান ধৰি পৰে নহয় ষ্টেণ্ডাল তাৰপিছত আজি ভাবিলো ইনে সদায়টো মহৰা হয় আজি একদম সব ফুলছুল অটাই তাখিনি অটাই লৈ পেলাই ধুনিয়াকে সফা কৰিছো আৰু সফা কৰিবলৈ আজিকালি মোক কিন্তু সহায়ৰ প্ৰয়োজন নাই দেই দেখিছেনে আহিয়ে যায় বেলেগৰ কাকো সহায় ল'ব নালাগে আহি যায় একদম আমাৰ কলিজা আৰু ফুলখিনিও ধুই দিলো সাফত দিলো ভাবিছিলো সাফত দিলে ফুলখিনি বেয়া হৈ যাব বা খুল খাই যাব এনেকে ভাবিছিলো কিন্তু বেয়া নহলে একোই নাই হয় ধুনিয়া হৈ আছে আৰু এই ফুলবিলাক মই ফ্লিপকাৰ্টৰ পৰা আহিছিলো কিছুমান অৰিজিনেলো আছে বাৰু ফুল বেছিখিনি প্লাষ্টিক আছে কাৰণ ভিতৰত ইমান দামী ফুল আহিলো অৰিজিনেল কিন্তু মানে যিখিনি হেৰি হয় মানে এডুকি সূৰ্য পোহৰ নপৰিলে ফুলবিলাক বেয়া হৈ যায় বুলি কয় তেনেকে ফুলখিনি সব বেয়া হৈ গল আৰু সেইকাৰণে এতিয়া প্লাষ্টিকে লগাই দিলো গোটেই ফুলখিনি আৰু আজিলৈ আহিছো ভিডিঅ'টো
চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যিসকলে মোক ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ